আজি অযোধ্যাৰ ৰাম মন্দিৰৰ বালক ৰামৰ প্ৰাণ প্ৰতিষ্ঠা হ'ল আৰু সমগ্ৰ বিশ্বই সেয়া দেখিলে যে অযোধ্যাই আজি ৰামময় হৈ পৰিছে। কিছু সময়ৰ পূৰ্বে আমি দৃশ্য দেখুৱাইছিলোঁ সৰজু নদীৰ পাৰত, য'ত 1 লাখ মন্ত্ৰী প্ৰজ্বলন কৰা হৈছে যেন ৰাম উভতি আহিছে। মোৰ লগত অসমৰ পৰা অহা কেইবাজনো সত্ৰাধিকাৰ, কেইবাগৰাকীও আধ্যাত্মিক গুৰু, কেইবাগৰাকীও ধৰ্মীয় লোক, কেইবাটাও জনগোষ্ঠীয় বিভিন্ন ব্যক্তি উপস্থিত আছে, যিসকলে আজি সেই অনুষ্ঠানত উপস্থিত আছিল। অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে যেতিয়া প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীত অংশ লৈছিল, প্ৰধানমন্ত্ৰীয়ে যেতিয়া ভাষণ দিছিল, অসমৰ পৰা নিমন্ত্ৰিত এই ব্যক্তিসকল উপস্থিত আছিল। মই প্ৰথমে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী ডাঙৰীয়াৰ ওচৰলৈ আহি গৈছোঁ। আপুনি সাক্ষী হৈছিল, আমি পূৰ্বেও কৰিছিলোঁ। কেনেকুৱা অনুভৱ আজি আপুনি তাত গৈ? আচলতে মই এইকেইদিনটো কৈয়ে আছোঁ, এটা ক'ব মানে ভাষাৰে বুজাব নোৱাৰা এটা অনুভৱ। আৰু বিশেষকৈ আজি আমি ঐতিহাসিক এটা দিনৰ সাক্ষী হ'লোঁ, কাৰণ 5-6 বছৰৰ যিটো এটা সকলোৰে আশাৰ সপোন আছিল, হয়তো আমাৰ পূৰ্বপুৰুষসকলেও এটা আশা কৰি আছিল যে সনাতন পৰম্পৰা যি ৰামৰ বিগ্ৰহ যাতে প্ৰাণ প্ৰতিষ্ঠা হওক আৰু সকলোৱে যাতে সেৱা ল'বলৈ পায়। আৰু সেই উদ্দেশ্যে আমি সকলোৱে অসমবাসীৰ হৈ যিসকলে ইয়াত প্ৰতিনিধিত্ব কৰিছে, আধ্যাত্মিক গুৰুসকলে ইয়াত প্ৰতিনিধিত্ব কৰিছে, বিভিন্ন কৰিছে, আমি সকলোৱে অনুপ্ৰাণিত হৈছোঁ। আৰু আমি নিজে দৰ্শন কৰি মানে প্ৰাণ প্ৰতিষ্ঠাৰ পিছত আমি দৰ্শন কৰাৰ সুবিধা পাইছিলোঁ। গতিকে সেইখিনি সুবিধাই যথেষ্টখিনি আপ্লুত হৈছোঁ আৰু আশা কৰিছোঁ আমি সকলোৱে যাতে ভৱিষ্যতলৈও এই ৰামময় এই হৈ থাকক। অযোধ্যাৰ আজি মানে অভাৱনীয় এটা পৰিৱেশ। আৰু এনেকৈ আমি নৈমিষাৰ অৰণ্যত যেতিয়া ঋষিসকল বহিছিল, যিটো ভাগৱতত আছে, মই ভাবোঁ সেই তেনেকুৱা এটা পৰিৱেশ লাগিছিল। সকলো বিভিন্ন পন্থা, বিভিন্ন মানে সনাতন পৰম্পৰাত যেনেধৰণে 33 কোটি মানে দেৱতাৰ আৰাধকসকল আছে বুলি কোৱা হয়, গতিকে তেনেকুৱা মই ভাবোঁ যে সকলোৱে একত্ৰিতভাৱে ৰামৰ চৰণত আজি সেৱা লৈছে। অসম সত্ৰ সভাৰ প্ৰধান সম্পাদক কুসুম মহন্ত ডাঙৰীয়া উপস্থিত আছে। আপুনি উপস্থিত হৈছিল সত্ৰ মহাসভাৰ সেই বিৰল মুহূৰ্তটোত কেনেকুৱা লাগিছিল আপোনাৰ নিজকে? সঁচাকৈ নিজে ভাগ্যৱান বুলি ভাবিছোঁ, কাৰণ এনেকুৱা এটা সুন্দৰ মুহূৰ্ত জীৱনত পোৱাও নাই আৰু ভৱিষ্যতে পাম বুলি আশা কৰিব নোৱাৰোঁ। আমি আমাৰ মাননীয় প্ৰধানমন্ত্ৰীদেৱে যেতিয়া প্ৰাণ প্ৰতিষ্ঠা কৰে, আমি কিমান উৎসাহ পাইছোঁ, সেইটো আৰু ভাষাৰে আপোনাক ক'ব নোৱাৰোঁ। আপুনি নিজেও মূৰ্তিটো আপোনালোকে যেতিয়া গৈছিল, দৰ্শন কৰিলে, হয়, কেনেকুৱা আপোনালোকৰ অন্তৰত সেই মুহূৰ্তৰ ভাৱটো? সেইটোতো আৰু ভক্তি শুনক, অসমীয়া ৰাইজৰ মাজত আমাৰ অন্তৰত গুৰুজনে ৰামৰ ছবিটো সুমুৱাই দিছে। তেখেতে প্ৰথমেই লিখিছে আপোনাৰ মনমেৰি ৰাম চৰণে লাগে, প্ৰথম গীতজন। জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি আগে বেশে জানিলো তেন্তে তুমি শ্ৰী ৰাম হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে। হয়, বহুত যথেষ্ট ভাল লাগিলে অসমত সেই যি ইয়াত ফুটি উঠিছে অযোধ্যাত। সমগ্ৰ অযোধ্যা এতিয়া কিন্তু যেন ৰামৰ আগমন হৈছে আৰু আজি লাখ লাখ মন্ত্ৰীয়ে উদ্ভাসিত হৈছে, চাৰিওফালে ফুলৰ সুগন্ধি, তাৰ মাজত আপোনালোক অকাল দীপাৱলী হৈছে। আজি অকাল দীপাৱলী হৈছে। এনেই এবাৰ হয়, এইবাৰ ভাৰতবৰ্ষত দুবাৰ হৈ গ'ল। আচলতে বিৰল মুহূৰ্ত বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিলে, ভাৰতবাসীয়ে প্ৰত্যক্ষ কৰিলে, অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে, কিন্তু আমি সাক্ষী হ'বলৈ সুবিধা পালোঁ এই বিৰল মুহূৰ্তটোত। সেইবাবে নিজকে আটাইতকৈ সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু এই বিৰল মুহূৰ্তটোত আপুনিও যেনেকৈ আজি অত্যন্ত গৌৰৱ আৰু আনন্দিত হৈছে, গৌৰৱ অনুভৱ কৰিছে, আমিও প্ৰত্যেকজন সত্ৰাধিকাৰ আপ্লুত হৈ পৰিছিলোঁ। ভাৰতবৰ্ষত আগতে হোৱা নাই, আগতে প্ৰকৃততে হোৱা নাই আৰু আগলৈও হ'ব এনেকুৱা কথা আমি নাই ভবা। গতিকে এই মুহূৰ্তটোত আমি নিতান্তই সনাতনী প্ৰমূল্যৰ এটা নৱতম গাথা
প্ৰস্তুত হৈছে বুলি ভাৰতবৰ্ষত অনুভৱ কৰিছোঁ আৰু যাৰ জৰিয়তে বিকশিত আধ্যাত্মিকতাৰ প্ৰাচুৰ্যৰে নতুন ভাৰতবৰ্ষই গতি ল'ব